বিজেপি সরকার বিজেপি সরকার মুর্দাবাদ অধম ছাত্র সন্তান জিন্দাবাদ আমার দাবি মানিব লাগিব আমার দাবি মানি নলয় सरकार go back, सरकार go back, सरकार सरकार काम ना तभी शर्मा मुर्दाबाद मूल्य वृद्धि ह्रास करो बीजेपी सरकार काम ना सरकार go back, অসম সরকার অসম সরকার মূল্য বৃদ্ধি হ্রাস করো মূল্য বৃদ্ধি হ্রাস করো আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি দক্ষিণ আলমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাও যি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত আজি আমি বিক্ষোভ সমদল ওলাইছোঁ আচলতে যে বিজেপি চৰকাৰখনে যে মূল্য বৃদ্ধিত যে ব্যৰ্থ হৈছে ইয়াত জল পটপটকৈ ওলাইছে আজি জনসাধাৰণে বজাৰত ওলাব নোৱাৰা অৱস্থা হৈছে বজাৰত যে মূল্য বৃদ্ধিৰ যি তাপ ওলাইছে আজি যি জীৱনদায়িনী ঔষধ এই ঔষধৰ প্ৰতিও যে 15% ওপৰত যি GST লগাইছে যি অত্যাধিক যি সামগ্ৰী আছে যে সামগ্ৰীৰ ওপৰত যি ধৰণৰ যি কৰ লগাইছে আজি জনসাধাৰণে কেনেধৰণৰ বজাৰ কৰি আছে যে তেখেতসকলে যে কেৱল এচি ৰুমত বহি বহি শুই থাকে তেখেতসকলে কি বুজিব এবাৰ বজাৰত নামি আহক যে মুখ্যমন্ত্ৰীগৰাকী আছে যি বিজেপি চৰকাৰৰ যিমানবোৰ লিডাৰ আছে তেখেতসকলে কেৱল এচি ৰুমত বহি বহি শুই থাকে আৰু জনসাধাৰণক যে ৰামঠঙন দি আছে আজি জনসাধাৰণে বজাৰত ওলাব নোৱাৰা অৱস্থা হৈছে এখন যদি মোনা লৈ যায় 500 টকা লৈ যে দিন হাজিৰা কৰে 500ৰ পৰা 700 টকা অলপ যি তেখেতৰ যে যি সামগ্ৰী লাগে যি এটা দিনৰ চলিবৰ কাৰণে এই মোনা কিন্তু নভৰে আৰু তেখেতসকলে কি কৰিছে যে কেৱল ৰামঠগন দি আছে জনসাধাৰণক যেতিয়া নিৰ্বাচন চলি আছিল তেখেতসকলে তেতিয়া যে সময়ত ঠিক আছে নিৰ্বাচন শেষ হোৱাৰ লগে লগে যেতিয়া 5খন ৰাজ্যত নিৰ্বাচন শেষ হ'ল তাৰ শেষ হোৱাৰ লগে লগে একেৰাহে 3বাৰ কৈ যে মূল্য বৃদ্ধি বঢ়াই দিলে তাৰ প্ৰতি কিন্তু জনসাধাৰণে যে উত্তপ্ত হ'ব জনসাধাৰণৰ চলা অৱস্থা হৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰকে আমি সকীয়াই দিছোঁ যে অতি সোনকালে এই মূল্য বৃদ্ধি ৰোধ কৰক নহ'লে জনসাধাৰণৰ যদি জাগে তেতিয়া আপোনালোকৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে এবাৰ ভাবি ল'ব হয় আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমাৰ দক্ষিণ আলমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাত মূল্য বৃদ্ধিৰ এক প্ৰতিবাদ কাৰ্যসূচী আছিল কাৰণ এয়া বিজেপি চৰকাৰে যি হাৰে মানুহক লুণ্ঠন কৰি আছে এয়া তেওঁলোকৰ এক প্ৰকাৰৰ মানে নীতিত হৈছে মানে বেহা কৰাৰ নিচিনা পৰিণত হৈছে কাৰণ চৰকাৰে এনেকুৱা যেন লাগি আছে মানুহক হোমৱৰ্ক দি আছে হোমৱৰ্ক কৰিব নোৱাৰিলে মানে জনসাধাৰণৰ কিবা দুৰ্ব্যৱস্থা হ'ব এনেকুৱা যেন লাগিছে আজি মানুহক বেমাৰত যদি পৰে তথাপিও মেডিচিন খাব নোৱাৰা পৰিলক্ষিত হৈছে তাৰ কাৰণ কি ঔষধ এটা যে মানুহৰ জীৱন মৰণক লৈ হেতালি খেলা বস্তু এইটোতো GST লগাই দিছে যিটো মানুহৰ মৃত্যুত লাগে কাফন এইটোত GST ধূপকাঠিত GST কিন্তু আকৌ হেলিকপ্টাৰত GST নাই কাৰণ এইবিলাকত মন্ত্ৰীৰ ল'ৰা ছোৱালী উঠিব পাৰিব মন্ত্ৰী উঠিব পাৰিব এয়া বিজেপি চৰকাৰৰ মানে এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছে আমাৰ দাবী অতি সোনকালে যদি এই মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে আমি জিলা ছাত্ৰ সংগঠনে আজি ৰাজপথত ওলাইছোঁ অনাগত দিনত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম